ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰ্দেশ মৰ্মে ৰাজ্যিক আৰু ডিষ্ট্ৰিক্ট মণ্ডল সকলোতে এই দেৱাল লিখনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আজি যদিও দ্বিতীয় দিনৰ কাৰ্যসূচী, এই দ্বিতীয় দিনৰ কাৰ্যসূচীটো মই দেখিবলৈ পাইছোঁ চহৰে নগৰে গাঁৱে ভূঞে সকলোতে আমাৰ কাৰ্যকৰ্তাসকলে এই দেৱাল লিখনৰ জৰিয়তে আগন্তুক 2026 চনৰ যি নিৰ্বাচন, এই নিৰ্বাচনৰ পাক মুহূৰ্তত ৰাইজৰ মনত এইটো প্ৰতিফলন ঘটাবৰ কাৰণে প্ৰয়াস কৰা হৈছে যে দেৱাল লিখনটো অকল ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে কৰিবৰ কাৰণে অহা নাই, যে সমগ্ৰ ভাৰত তথা অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে সমন্বিতে সকলোৱে সহযোগিতাৰ জৰিয়তে এই দেৱাল লিখনটো আমি লিখিবৰ কাৰণে আহিছোঁ। আৰু এই দেৱাল লিখনৰ জৰিয়তে আমি বুজাই দিব বিচাৰিছোঁ যে এই দেৱাল লিখনটো অকল দেৱালতে আবদ্ধ নাথাকক, ই সকলো শ্ৰেণীৰ লোকৰ মাজত হৃদয়ে হৃদয়ে স্পৰ্শ কৰি এই বিজেপি যি ভাৰতীয় জনতা পাৰ্টীৰ জিন্দাবাদ যিবিলাক শব্দ আমি লিখিছোঁ, ভাৰতীয় জনতা পাৰ্টী জিন্দাবাদ, ভাৰতীয় জনতা পাৰ্টী মানে অমৰ হওক, ভাৰতীয় জনতা পাৰ্টী 2026 চনৰ যি নিৰ্বাচন, এই নিৰ্বাচনতো ভাৰতীয় জনতা পাৰ্টী NDA চৰকাৰ গঠিত হ'ব। এই উপলক্ষত আমি আজি মৰিগাঁও টাউনৰ আশে পাশে থকা যিবিলাক ৱাল, এই ৱালবিলাকত দেৱাল লিখনৰ জৰিয়তে আমি এইটোৱে প্ৰতিবন্ধ কৰিব বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি থকা যিটো আস্থা আৰু বিশ্বাস মানুহৰ যে আছে, স্বতঃস্ফূৰ্তভাৱে আপোনালোকে দেখিবলৈ পাইছে সকলো শ্ৰেণীৰ লোকে আগবাঢ়ি আহিছে। আৰু দেৱাল লিখনটোৱে আমাৰ এটা কাৰ্যসূচী, এটা সফল ৰূপায়ণৰ দিশে আগবাঢ়িছে বিভিন্ন এলেকাত, বিভিন্ন বুথত, বিভিন্ন মণ্ডলত, বিভিন্ন টাউন কমিটিতে হওক, বিভিন্ন ঠাইত। গতিকে আজি আমি নিজেও তিৱা স্বাস্থ্য গঠনৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে আমাৰ সতীৰ্থ পাৰিষদসকল আৰু আমাৰ বন্ধুসকল সকলোৱে সমন্বিতে আজি দেৱাল লিখনৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। গতিকে ভাৰতীয় জনতা পাৰ্টী জিন্দাবাদ, ভাৰতীয় জনতা পাৰ্টী চৰকাৰ পুনৰ গঠন হ'ব, এই কথাটো ইতিমধ্যে নিশ্চিত হৈছে। একগোট আমি হৈ আছোঁ, সমগ্ৰ অসমৰ জনসাধাৰণে একগোট হৈ আছে। আৰু প্ৰাৰ্থিত প্ৰত্যাশী বুলি যে কৈছে, সেই প্ৰাৰ্থিত প্ৰত্যাশী থাকিব পাৰে, কিন্তু একগোট হোৱা কথাটো, এই কথাটো আপোনালোকে হৃদয়ংগম কৰক যে আমি আচলতে প্ৰকৃতাৰ্থত মৰিগাঁৱত আমি কি বিচাৰিছোঁ, মৰিগাঁওবাসী ৰাইজে কি বিচাৰিছে। গতিকে সকলোৱে স্বতঃস্ফূৰ্তভাৱে একগোট হৈ আছে। গতিকে সেইটোৱে প্ৰতিপন্ন কৰাইছে যে আজি আমি কাউন্সিলৰ জৰিয়তে দেৱাল লিখন কৰিব বিচৰাৰ লগে লগে আমাৰ সতীৰ্থ যিসকল আমাৰ বিজেপি এটা অপৰাজয়ৰ স্থিতিত আছে। আৰু যিহেতু নিৰ্বাচন বুলি ক'লে প্ৰচাৰৰ কথা আছে, আৰু বিজেপি এটা সুসংগঠিত দল। যোৱাকালি আমাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ, আমাৰ শ্ৰদ্ধাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াদেৱে যি দেৱাল লিখন কাৰ্যসূচী আৰম্ভ কৰিছে, সেই কাৰ্যসূচীৰ সমন্বিতে আমিও মৰিগাঁৱত আজি আমাৰ সকলোবিলাক মাননীয় জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, মাননীয় পৱন মান্তা ডাঙৰীয়া, উৎপল নাথ আৰু আমি নিজেই সকলোবিলাকে মিলি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে আহি আজি ইয়াতো আমি দেৱাল লিখন কাৰ্যসূচী আৰম্ভ কৰিছোঁ। এই কাৰ্যসূচী আৰম্ভণিহে, অনাগত দিনত সমষ্টিৰ বিভিন্ন স্থানত এইদৰে দেৱাল লিখন কাৰ্যসূচী আৰম্ভ হ'ব। আৰু ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে অসমীয়া ৰাইজৰ, প্ৰকৃত গৃহস্থ অসমীয়া ৰাইজৰ হৃদয়ত বিজেপি অংকিত হৈছে। কিন্তু দেৱাল লিখনটো নিৰ্বাচনী আনুষ্ঠানিক হিচাপে আমি এই কাৰ্যসূচী পালন কৰিছোঁ। জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি আহ্বান যে সকলো কাৰ্যকৰ্তাই দেৱালত অংকন কৰিব লাগে, আৰু ভাৰতীয় জনতা পাৰ্টীৰ যি ঘোষ বাক্য, ইতিমধ্যে 11টা ঘোষ বাক্য ঠিক কৰা বুলি আমি জানিবলৈ পাৰিছো। এই ঘোষ বাক্যৰ প্ৰচাৰ হ'ব লাগে, গতিকে তাৰ প্ৰতি আমাৰ অকুণ্ঠ সমৰ্থন আছে। আৰু সেই চেগতে আমিও ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে তেখেতৰ আহ্বানৰ প্ৰতি সন্মান জনাই আমি এই অংকন কৰিবলৈ আমি প্ৰয়াস কৰিছো। তো আমি আশাবাদী যে মুখ্যমন্ত্ৰী মহোদয়ৰ যি আহ্বান, এই আহ্বানৰ প্ৰতি সন্মান জনাই অসমৰ চুকে কোণে সকলোতে দেৱালত এই অংকন হওক। আৰু এই অংকন ভাৰতীয় জনতা পাৰ্টীৰ যি দেৱালত যি অংকন কাৰ্যসূচী লোৱা হৈছে, যে ভাৰতীয় জনতা পাৰ্টীৰ যি প্ৰতীক পদুম ফুল, এই পদুম ফুল মানুহৰ ইতিমধ্যে অসমৰ প্ৰত্যেকজন ব্যক্তিৰ হৃদয়ত অংকন হৈ গৈছে। গতিকে এয়া কেৱল মাত্ৰ এটা যি আহ্বান, এই আহ্বানৰ প্ৰতি সঁহাৰি মাত্ৰ। এই ভাৰতীয় জনতা পাৰ্টীৰ যি প্ৰতীক, এই প্ৰতীক ইতিমধ্যে প্ৰত্যেকজন খিলঞ্জীয়াৰ হৃদয়ত ইতিমধ্যে অংকিত হৈছে। আৰু এই অংকন কেতিয়াও ম্লান নাযায়, কেতিয়াও শেষ হৈ নাযায়। ভাৰতীয় জনতা পাৰ্টী জিন্দাবাদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত দেৱাল লিখাৰ যি ইতিমধ্যে সেই কামটো শুভাৰম্ভ কৰিছে। আৰু সেয়েহে আমি আজি তিৱা সাহিত্য পৰিষদৰ আমাৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য সন্মানীয় জীৱন চন্দ্ৰ কোঁৱৰদেৱৰ নেতৃত্বত আমি পৱন মান্তা ডাঙৰীয়াদেৱ উপস্থিত আছে, উৎপল ডাঙৰীয়াদেৱ উপস্থিত আছে, আৰু বিষ্ণু ভাগৱতীকে ধৰি আমাৰ যিখিনি বৰ্তমান MLA টিকেট প্ৰত্যাশী আমি গোটেইখিনি লগ হৈছোঁ। যিহেতু আমি মৰিগাঁও সমষ্টিটো বিজেপি জয়ী হোৱাটো আমি বিচাৰোঁ, তৃণমূল পৰ্যায়ৰ পৰা আমি কাম কৰি আছোঁ।
গতিকে আমি এটা আশাবাদী আজি আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত যিহেতু 26ৰ যিটো নিৰ্বাচন যিটো বিধানসভা আমি আসন লাভ কৰি আমাৰ চৰকাৰ হ'বলৈ গৈ আছে সেয়েহে আমি তাৰ লগত সংগতি ৰাখি আজি আমি সকলোৱে দেৱাল লিখাৰ কাম আৰম্ভ কৰিলো আৰু ই এটা আমাৰ প্ৰথম এটা চিনাকি পৰ্ব যিহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টীক সকলোৱে ভাল পায় যিহেতু ভাৰতীয় জনতা বিভিন্ন শিতানৰ জৰিয়তে আজি ৰাইজক সকাহ দিবলৈ সক্ষম হৈছে আমি আশাবাদী আৰু অনাগত যিহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টী নিষ্ঠা সহকাৰে দলৰ যি নীতি নিয়ম সেই গোটেইখিনি ৰাখি আমি সদায় কাম কৰি যাম আৰু মোৰ ক'ব লগা এইখিনি আছে যিহেতু আমি সকলোৱে টিকেট প্ৰত্যাশী আমাৰ কিছুমান উপস্থিত আছে আমি এটাই ভাবো দলে আমাক যি দায়িত্ব দিব সেই দায়িত্ব আমি পালন কৰিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবি চিন্তি মৰিগাঁও সমষ্টিটো যাতে এটা পৰিৱৰ্তন যোৱাৰ আনি দিয়ে তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছোঁ তেখেতক আমি কথাখিনি স্পষ্ট কৰিছোঁ গতিকে আমাৰ যিটো স্থিতি আমি তাত সফল আছোঁ আৰু মৰিগাঁও সমষ্টি যে পৰিৱৰ্তন হ'ব এইটো একেবাৰে শতাংশ সকলোৱে গমেই পাইছে ইতিমধ্যে আপোনালোকেও গম পাইছে বিভিন্ন মানুহৰ পৰিৱৰ্তন কেনেকুৱা ধৰণৰ পৰিৱৰ্তন চাওক আমাৰ সদায় আমি আশাবাদী গতিকে যিহেতু মাননীয় মুখ্যমন্ত্ৰী এটা কথাই কৈছে যে যুৱ চামক প্ৰাধান্য দিব আৰু যুৱ চামক গুৰুত্ব সহকাৰে লৈ আমাৰ যি 26ৰ যিটো নিৰ্বাচন হ'ব চৰকাৰ গঠন কৰিব গতিকে আমি যুৱ চামক দায়িত্ব দিয়াৰ লগে লগে আমি আশাবাদী আৰু যিহেতু আপোনালোকে গমেই পাইছে আমাৰ যিজন বিধায়ক আছে তেখেত বৰ্তমান প্ৰায় 70 বছৰ ওচৰ হৈছে গতিকে তেনেস্থলত যিহেতু মাননীয় মুখ্যমন্ত্ৰী এটা কথাই কৈছে যে যুৱ চামক গুৰুত্ব দিয়া হ'ব সেইফালৰ পৰা আমি সম্পূৰ্ণ আশাবাদী গতিকে যুৱ চামক যে টিকেট দিব এইটো খাটাং গতিকে আমি আশাবাদী আৰু সকলো লগত লগ লাগি আমি দলৰ হৈ কাম কৰিম গতিকে 26ত আমাৰ বিজেপি আমাৰ চিটটো আমি দখল কৰিম আমি সেই মোৰ ক'বলগীয়া এইখিনি মানে ৰমাদেৱক বাদ দি যাকে টিকেট দিয়া আমি ক'ব লগা নাই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত গোটেই অসমতেই দেৱাল লিখন কাৰ্যসূচী লোৱা হৈছে সেইকাৰণে আজি আমি দ্বিতীয় দিনা যদিও আমাৰ মৰিগাঁও টাউনত আমি দেৱাল লিখন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছো আৰু তাৰ কাৰণে আমাৰ সকলো কাৰ্যকৰ্তাসকলক ধন্যবাদ দিছো সকলো উপস্থিতিত আমি এনেধৰণৰ কাৰ্যসূচী সফল কৰিবৰ কাৰণে সকলোকে আহ্বান জনাইছো দলে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তৰ মৰ্মে আমাৰ মৰিগাঁও সমষ্টিৰ যাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব তেওঁৱে হৈ বোলে সকলো কাৰ্যকৰ্তাই কাম কাজ কৰি যাবৰ কাৰণে দৃঢ়তাই লোৱা হৈছে আৰু এখন পুনৰ বিজেপি নেতৃত্বত এখন চৰকাৰ গঠন হ'ব য'ত নেকি সবল নেতৃত্বই বৰ্তমান যোনে নেতৃত্ব প্ৰদান কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ পুনৰ তেওঁ অসমৰ মুখ্যমন্ত্ৰী দায়িত্ব লৈ পেলাই পুনৰ আকৌ অসমৰ সকলো জনগোষ্ঠী আৰু সকলো ভাষা সংস্কৃতি ৰক্ষা কৰি পেলাই আৰু ঐক্যবদ্ধতাৰে নতুন এখন অসম ৰাইজক প্ৰদান কৰিব সেই আশা ৰাখিছো আমি News Desk Report, Assam Reports Live.